দালি নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম যে গেছৰ সিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম এতিয়া তাতো হাত দিছো আজি আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব ডক্টৰ জেবি এক্কা ডাঙৰীয়া আমাৰ মাজত উপস্থিত শ্ৰীমতী অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ডিৰেক্টৰ জেনেৰেল গয়া প্ৰসাদ জি আমাৰ মাজত উপস্থিত পিএনআৰডিৰ আয়ুক্তা শ্ৰীকীৰ্তি জলিলী ডাঙৰীয়ানী উপস্থিত ৰাইজ আইমাতৃসকল আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ এক ব্যাপক প্ৰচেষ্টা আৰম্ভ হৈছিল আজি আমি অত্যন্ত আনন্দিত যে আজি দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ কৰ কমলেৰে 50,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীয়ে গৃহ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ইয়াৰ লগে লগে লক্ষ্মী মিস্ত্ৰী পদক্ষেপৰ আৰম্ভণি আমাৰ জীৱিকা সখীসকলৰ ডিজি পেট উৎকৃষ্টতা প্ৰদৰ্শন কৰা 4 গৰাকীক সম্বৰ্ধনা কৃষি জ্ঞান কেন্দ্ৰৰ মুকলি অসমত প্ৰথমবাৰৰ বাবে নিজৰ ধাৰণাৰে কৃষকৰ বাবে বীজ উৎপাদন আৰু ৰাসায়নিক সাৰ বিতৰণত যাতে সম্পূৰ্ণ নিয়ম পালন কৰিব পৰা হয় তাৰ বাবে পিঅএছ ডিভাইজৰো আজি আমি বিতৰণ কৰিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মনত আছে যে যোৱা বছৰ মাৰ্চ মাহত যোৰহাটৰ মেলেং মেটেলি পথাৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেলগে 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ হিতাধিকাৰীক উৎসৰ্গা কৰিছিল তাৰ আগতে 2023 চনৰ জুলাই মাহত আমি একেদিনাই গুৱাহাটীৰ পৰা 3 লাখৰো অধিক হিতাধিকাৰীক পিএমৱাই আঁচনিৰ গৃহ প্ৰৱেশৰ অনুষ্ঠান আয়োজন কৰিছিল ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামচাং চাহ বাগিচাত আমি ক্লাষ্টাৰ পিএমৱাই ঘৰৰো শুভ আৰম্ভণি কৰিছিল যোৱা বছৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2.0 শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ উপস্থিতিত আমি 50,000 হিতাধিকাৰী গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰিছিলো তাৰ আগতে 1,03,575 গৰাকী হিতাধিকাৰীৰো গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰা হৈছিল আজি আমি গৌৰৱ অনুভৱ কৰো যে মাননীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ দ্বাৰা पुनर 50 ने तुरंत हमको जनवरी महीना में आप गुवाहाटी में आए और 3 लाख मकान बनाने के लिए आपने स्वीकृति दिया हमने काम शुरू किया अगर आप और 3 लाख मकान का स्वीकृति हम लोग को दे देते हैं तब हमारा पुराना जो हमारे लिस्ट थे वो पूरा खत्म हो जाएगा हम सबको मकान देने में कामयाब हो जाऊंगा ইয়াৰ পিছত 26 লাখ ঘৰৰ পিছত এতিয়া আমাৰ প্ৰশ্ন আহে যে যত যাৰ নাম নাই তেওঁলোকে ঘৰ কেনেকৈ পাব যোৱাবাৰে মই আপোনালোকক কৈছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয়বাৰ শাসনলৈ আহিয়ে
5 কোটি আৰু নতুন ঘৰ বনাবলৈ সিদ্ধান্ত ঘোষণা কৰিছিলে। আমি জিঅ' টেগিং কৰিছো, আগে পিছে জিঅ' টেগিঙৰ দ্বাৰা নহয়, এইবাৰ আমি জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেগিং কৰিছো, গাঁও সভা হ'ব আৰু যোগ্যজনক আমি আকৌ নতুন তালিকাত অন্তৰ্ভুক্ত কৰিম। আৰু লগে লগে এইবাৰ আমি সেলফ জিঅ' টেগিং অৰ্থাৎ নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰো কৰাৰো সুবিধা जांच करने का बाद तब हमारा हर गरीब को एक मकान मिल जाएगा और यही हमारा लक्ष्य है और यही लक्ष्य को पूर्ति करने के लिए मैं आपसे सहयोगिता का अपेक्षा भी करूंगा। श्रद्धेय राइज, আজি আমাৰ খুব আনন্দৰ কথা যে কৃষি বিভাগৰ উদ্যোগত আমি অসমত কৃষিৰ উন্নয়নৰ বাবে কাম কৰি গৈ আছিলো। প্ৰত্যেকবাৰে আমি চাউল বা ধান ক্ৰয়ৰ আমি লক্ষ্য ৰাখো, কিন্তু যোৱা 4 বছৰত আমি এই লক্ষ্যত অৱতীৰ্ণ হ'ব পৰা নাছিলো। এইবাৰ আমাৰ লক্ষ্য 5,85,000 আছিলে, বৰ্তমান আমি 4,97,000 পূৰণ কৰিব পাৰিছো। এই বছৰ 30 জুনৰ আগতে আমি ধান কিনাৰ লক্ষ্যটো 100% আমি সফল হ'ব পাৰিম। সেই ৰাস্তাৰে আজি আমি আগবাঢ়িছো। ই প্ৰমাণ কৰে যে অসমত কৃষিৰ উন্নতি লাহে লাহে আমি সকলোৱে দেখা পাইছো আৰু গ্ৰামোন্নয়ন আৰু কৃষি এই দুইটা বিভাগে কাম কৰাৰ ফলত নিষ্ঠাৰে সৈতে কাম কৰাৰ ফলত আজি আমি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, মই তিনিটাই কথা কম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকৰ লগত বহুত কথা পাতিছিলো। এতিয়া কথা পাতাৰ সময় নহয়, এতিয়া কাম কৰাৰ সময়। অহা কেইটামান মাহত আমাৰ লক্ষ্য হৈছে যে প্ৰথম আমি অসমৰ আই মাতৃসকলক, সেলফ হেল্প গ্ৰুপৰ আই মাতৃসকলক যি মহিলা উদ্যমিতা 10,000 টকাৰ প্ৰতিশ্ৰুতি দিছিলো, তাক আমি সম্পূৰ্ণৰূপে যাতে পূৰণ কৰিব পাৰো সেই লক্ষ্যত এতিয়া আমি আগবাঢ়ি যাম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে দালি, নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম। 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। এতিয়া তাতো হাত দিছো যাতে যেনেকৈ কৈছিলো সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰো। গাঁৱৰ আৰু চহৰৰ দুখীয়া ৰাইজে গেছৰ চিলিণ্ডাৰ যাতে 300 টকা কম দামত পাব পাৰে। আৰু আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলো তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰো তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছো। মই ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকক যিয়ে প্ৰতিশ্ৰুতি দিছো সম্পূৰ্ণ প্ৰতিশ্ৰুতি 100% আমি পূৰণ কৰিম আৰু অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন বলিষ্ঠ আৰু সমৃদ্ধ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি 55,000 পৰিয়ালৰ গৃহ প্ৰৱেশ হ'ব। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা। কাৰোবাৰ যেতিয়া ওপৰত ঘৰ নাথাকে, গৃহহীন ব্যক্তি এজনে যেতিয়া ঘৰ পায় জীৱনত, তেওঁৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ সাফল্য। আজি আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ প্ৰচেষ্টাত অসমৰ 25 লাখ গৃহহীন লোকে একোটাকৈ নিজৰ ঘৰ পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু পুণ্যৰ কাম একো নাই। আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? ডাঙৰকৈ ক'ব লাগিব, আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? সকলোৱে আপোনালোকে
সকলোৱে মানে নে নাই যে মোদী ডাঙৰীয়াই আমাৰ কাৰণে ডাঙৰ কাম কৰি দিছে, আমাক থাকিবলৈ এটা ঘৰ দিছে? আপোনালোকে মানে নে নাই? সকলোৱে মানে। আৰু আমি আশা কৰিম যে আজি শিৱৰাজ সিং চৌহান ডাঙৰীয়া আহিছে, তেখেতে যাতে আমাক সুবিধা দিয়ে আৰু যাতে দুখীয়া মানুহক আমি ঘৰ দিব পাৰো আৰু অসমৰ প্ৰতিগৰাকী দুখীয়া মানুহক আমি যাতে সহায় কৰিব পাৰো। मैं दोबारा हमारे कृषि मंत्री जी को ये असम के पवित्र धरती पर स्वागत करता हूं और आप हमेशा असम के विकास के लिए हमेशा आपका आशीर्वाद हम लोग को मिलते ही रहते हैं और आपका जो प्रेम और आपका जो सद्भाव असम वासियों के लिए मैं आपको पुनः एक बार धन्यवाद देता हूं और मैं ये आशा भी करूंगा कि आगे भी आप असम को ऐसे ही मार्गदर्शन करते रहिए। हम एक साथ मिलके असम को भारत का विकसित जो प्रदेशों का जो लिस्ट है उसमें लेके जाना चाहता हूं। आपका जब आशीर्वाद मिलेगा ये काम में भी हमको बहुत ज्यादा गति मिलेगा, हमें बहुत ज्यादा शक्ति मिलेगा। मैं दोबारा एक बार आपको असम का पवित्र धरती में स्वागत करते हुए मैं मेरा वाणी को विराम देता हूं और मैं सबको निवेदन करूंगा, मेरा साथ एक बार आप लोग सब बोलिए, भारत माता की, नरेंद्र मोदी, शिवराज सिंह चौहान। बहुत बहुत धन्यवाद। जय हिंद, वंदे मातरम।